তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 23 নং কিস্তি, সেই কিস্তিৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব। তো 22 নং কিস্তিটো আপোনালোকেতো 13 মাৰ্চত লাভ কৰিলে। তো এতিয়া আপোনালোকে যিটো 23 নং কিস্তি, সেই 23 নং কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব। তো ইয়াৰে ডেট আহি গৈছে। তো আপোনালোকে কেতিয়া লাভ কৰিব, কোনটো মাহত আপোনালোকে লাভ কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো অফিচিয়েলি আপডেট আহি গৈছে। তো কেতিয়া আপোনালোকে লাভ কৰিব, কোনটো মাহত আপোনালোকে লাভ কৰিব। তো ইয়াতে আপোনালোকক এটা কথা জনাই দিওঁ। তো বহুত দিন হ'ল মই ভিডিঅ' আপলোড কৰা নাই। তো এতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰি ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনাক কোনো টেনশ্যন কৰিব নালাগে। কিবা এটা প্ৰব্লেমৰ কাৰণে মই ইমান দিন ভিডিঅ' আপলোড কৰা নাছিলোঁ। তো এতিয়াৰে পৰা আপোনালোকে ৰেগুলাৰ ভিডিঅ' পাই থাকিব। তো আপোনালোকে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক কেতিয়া আপোনালোকে লাভ কৰিব যিটো PM কিষাণ সন্মান নিধি আঁচনিখনৰ 23 নং কিস্তি, এই কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ 23 নং কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ নেক্সট ইনষ্টলমেণ্ট ডেট আপোনালোকে কেতিয়া পাব, সেই ডেটটো আপোনালোকে জানিব পাৰিব। ইয়াতে PM কিষাণ নেক্সট ইনষ্টলমেণ্ট ডেট এণ্ড ষ্টেটাছ আপডেট 2026। তো আপোনাৰ ষ্টেটাছটো কেনেকুৱা হৈ আছে, আপোনাৰ সকলো অ'কে হৈ আছে নে নাই, সেইটো আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকে যিসকলে 22 নং কিস্তি বা আপোনালোকে 21 নং কিস্তি বা 20 নং কিস্তি পোৱা নাই, টকা আপোনালোকে পোৱা নাই, তো আপোনালোকে কি কৰিব লাগিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দি আছোঁ। তো যিসকলে পোৱা নাই আৰু একেলগে আপোনালোকে 23 নং কিস্তিত আপোনালোকে পাই যাব। তো কি কৰিব লাগিব সকলো ডিটেইলছ জনাই দি আছোঁ, আৰু কেতিয়া আপোনালোকে লাভ কৰিব এই আপডেটটো মই আপোনালোকক জনাই দি আছোঁ। ইয়াতে কোৱা হৈছে PM কিষাণ নেক্সট ইনষ্টলমেণ্ট ডেট এণ্ড ষ্টেটাছ আপডেট 2026। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগেতে আপোনালোকে পিছলি এইটো আপডেট আহি গৈছে। চাগেতে কোৱা হৈছে খন্তেকীয়া উত্তৰ PM কিষাণ 23তম কিস্তি শেহতীয়া অৱস্থা মাৰ্চ 2026 চনৰ 13 মাৰ্চত অসমৰ গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 22তম কিস্তি মুকলি কৰে। PMAIBৰ আনুষ্ঠানিক নিবৃত্তি অনুসৰি এই আঁচনিৰ অধীনত প্ৰায় 9.32 কোটি কৃষকলৈ 18,640 কোটিৰ হস্তান্তৰ কৰা হৈছে। তো যিটো 22 নং কিস্তি সেইটো আপোনালোকে 13 মাৰ্চত আপোনালোকে লাভ কৰিছে। এতিয়া আপোনালোকে 23তম কিস্তি যিটো আছে সেইটো আপোনালোকে কেতিয়া পাব। ইয়াতে কোৱা হৈছে 23তম কিস্তিৰ আশা কৰা তাৰিখ 2026 চনৰ মাৰ্চ মাহলৈকে কোনো আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা হোৱা নাই। তাৰপিছত ইয়াতে কোৱা হৈছে 4 মাহৰ চক্ৰ আৰু অতীতৰ মুক্তিৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি 23 কিস্তিৰ 2026 চনৰ জুন আৰু জুলাইৰ ভিতৰত আশা কৰা হৈছে। তো এইটো আপোনালোকে সকলোৱে জানে, যিটো টকা আপোনাক দিয়া হয় 4 মাহ মূৰে মূৰে দিয়া হয়। তো এইটো 13 মাৰ্চত আপোনালোকে পাই গ'লে যিটো 22তম কিস্তি। এতিয়া আপোনালোকে যিটো টকা 23তম কিস্তি পাব, এইটো আপোনালোকে জুনৰ পৰা জুলাই মাহৰ ভিতৰত আপোনালোকে পাই যাব। যদি এনেকুৱা কোনো প্ৰব্লেম নাহে, তো আপোনালোকে জুনৰ পৰা জুলাই মাহৰ ভিতৰত আপোনালোকে পাই যাব, এইটো আশা কৰা হৈছে। চৰকাৰে সাধাৰণতে মুক্তিৰ 1 বা 2 সপ্তাহ আগতে যিটো আপোনাৰ pmkishan.gov.in যিটো ৱেবছাইট আছে, তাতে আপোনাৰ তাৰিখটো ঘোষণা কৰে। যিটো ৱেবছাইট আছে তাতে কিন্তু আপোনাক 1 পৰা 2 সপ্তাহ আগতে কিন্তু আপোনাক ঘোষণা কৰি দিয়ে যে কেতিয়া আপোনালোকে লাভ কৰিব। তো মাহটো কিন্তু এইটোৱে থাকিব, জুনৰ পৰা জুলাইৰ ভিতৰত পাব, কিন্তু মাহটো দিয়া হোৱা নাই। কিন্তু 1 সপ্তাহ আগতে আপোনালোকে অফিচিয়েলি ৱেবছাইটত আপোনালোকে পাই যাব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাই ইয়াতে কোৱা হৈছে এতিয়া আপোনাৰ অৱস্থা পৰীক্ষা কৰক। তো আপোনাৰ অৱস্থাটো কেনেকুৱা আছে, আপুনি পাবনে নাই 23তম কিস্তি। তো কি কৰিব লাগিব ইয়াতে আপোনাক জনাই দিয়া হৈছে। pmkishan.gov লৈ ইয়াতে আপোনাক কোৱা হৈছে কৃষক কোন আপোনাৰ অৱস্থা জানি লওক, পঞ্জীয়ন নম্বৰ দিয়ক, আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল OTP পাওক, আপোনাৰ শেহতীয়া কিস্তিৰ অৱস্থা চাওক। তো কিস্তিৰ যিটো অৱস্থা সেইটো আপোনালোকে চাব পাৰিব নিজে আপোনালোকে অফিচিয়েলি ৱেবছাইটত। তাৰপিছত ইয়াতে কোৱা হৈছে 23 সংখ্যাৰ কিস্তি লাভ কৰিবলৈ কৃষকে এতিয়া কি কৰিব লাগিব। তো কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। 1 নম্বৰ, যদি বাকী আছে তেন্তে EKYC সম্পূৰ্ণ কৰক। যিটো EKYC সেইটো আপুনি সম্পূৰ্ণ কৰিব। তাৰপিছত পৰ্টেলত OTP পদ্ধতি বা PM কিষাণ এপত ফেচ অথৰিটি পেমেণ্ট লাভৰ বাবে EKYC বাধ্যতামূলক। যদি সম্পূৰ্ণ নহয় তেন্তে পৰীক্ষণ সম্পূৰ্ণ নোহোৱালৈকে কিস্তি ৰখা হ'ব পাৰে। যদি আপোনাৰ EKYC কমপ্লিট হোৱা নাই তেনেক্ষেত্ৰত কিন্তু আপোনালোকে PM কিষাণৰ যিটো টকা সেইটো আপোনালোকে লাভ নকৰিব। বহুতে আশা কৰি আছে মোৰ কিয় নোসোমায় বা তেনেকুৱা বহুত প্ৰব্লেম হৈ আছে, বহুতে চেক কৰা নাই। তো যিসকলে চেক কৰা নাই সোনকালে চেক কৰিব। চেক কৰা পদ্ধতিটো একদম ইজি হয়। আপোনালোকে অফিচিয়েলি ৱেবছাইটত গৈ আপোনালোকে সকলো ডিটেইলছ চাব পাৰিব। EKYC বুলি এটা অপশ্যন থাকিব, তাতে ক্লিক কৰিলে আপোনালোকে সকলো চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে।
তো তাৰ পিছত চাগে ইয়াতে এটা কোৱা হৈছে চাগে আপোনালোকে 2 নম্বৰত গেট ইয়ৰ ইউনিক ফাৰ্মাৰ আইডি। তো ইয়াতে কোৱা হৈছে ডিজিটেল কৃষি অভিযানৰ অধীনত চৰকাৰে ডিজিটেল কৃষক আইডি সততে কৃষক আইডি বুলি কোৱা হয় প্ৰস্তুত কৰি আছে যে ভৱিষ্যতে ইয়াক PM কিষাণৰ দৰে আঁচনিৰ সৈতে একত্ৰিত হ'ব পাৰে, যদিও কিস্তি লাভৰ বাবে বৰ্তমান দেশজুৰি ই বাধ্যতামূলক নহয়। বৰ্তমান এইটো বাধ্যতামূলক নহয়, যিটো ফাৰ্মাৰ ইউনিক আইডি। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত 3 নম্বৰত ভূমি বীজ সিঁচাৰ অৱস্থা পৰীক্ষা কৰক। PM কিষাণ .gov.in চাওক ভূমিৰ ৰেকৰ্ডসমূহ ইয়াতে কোৱা হৈছে ব্যৱস্থাত পৰীক্ষা কৰা হৈছে। পৰীক্ষা কৰিবলৈ আপোনাৰ অৱস্থা জানি লওক। আপোনাৰ বেংক একাউণ্ট সক্ৰিয় আৰু আধাৰ বীজযুক্ত হোৱাটো পৰীক্ষা কৰক। বন্ধ বা নিৰ্ধাহীন একাউণ্টৰ ফলত বাকী সকলো ঠিকে থাকিলেও পেমেণ্ট বিফল হ'ব। তো ইয়াতে কি কোৱা হৈছে, যদি আপোনাৰ সকলো অ'কে হৈ আছে, যদি আপোনাৰ PM কিষাণৰ EKYC কমপ্লিট হৈ গৈছে বা আপোনাৰ একো প্ৰব্লেম নাই, তো আপোনালোকে ভাবি আছে যে টকাটো মই পাম, মোৰ একো প্ৰব্লেম নাই। কিন্তু যদি আপোনাৰ বেংক একাউণ্টখনৰ লগত যদি এতিয়ালৈকে আপোনাৰ যিটো আধাৰ কাৰ্ড সেইটো লিংক কৰা নাই বা DBTটো অন কৰা নাই, তেনেক্ষেত্ৰত কিন্তু আপোনালোকে টকা লাভ নকৰিব। আৰু এটা কথা, আপোনালোকে বেংকটো আপোনালোকে চেক কৰিব যে আপোনাৰ বেংক একাউণ্ট যিটো আছে সেইটো আপোনাৰ ব্লক হ'ল নে, আপোনাৰ কিবা EKYC কৰিব লাগিব নেকি, সেইবোৰ আপোনালোকে চাই ল'ব। যদি আপোনাৰ বন্ধ হৈ গৈছে, তেনেহ'লে আপোনালোকে EKYCটো দি আপোনালোকে কমপ্লিট কৰি ল'ব। আৰু আপোনালোকে বৰ্তমান যিটো বেংক পাছবুক সেইটোত আপোনালোকে EKYCটো কৰি ল'ব। যদি নকৰে, তেনেক্ষেত্ৰত কিন্তু আপোনালোকে টকা নকমাব। যদি আপোনাৰ বেংক একাউণ্টখন কিবা প্ৰব্লেম হৈ আছে বা বন্ধ হৈ আছে বা কিবা হৈ আছে, EKYC আপোনালোকে কমপ্লিট কৰা নাই বেংক পাছবুকখন, তেনেক্ষেত্ৰত কিন্তু আপোনালোকে PM কিষাণৰ যিটো টকা সেইটো আপোনালোকে লাভ কৰিব। PM কিষাণ বুলি নহয়, চৰকাৰী যিকোনো আঁচনিৰ টকা আপোনালোকে সেই বেংক একাউণ্টখনত লাভ নকৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তো আপোনালোকে ব্ৰাঞ্চত গৈ আপোনালোকে বেংক একাউণ্টখন চেক কৰি ল'ব আপোনাৰ সকলো অ'কে হৈ আছে নে নাই। যদি সকলো অ'কে হৈ আছে, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। জুন জুলাই মাহত আপোনালোকে 23তম যিটো কিস্তি টকা PM কিষাণ সন্মান নিধি আঁচনিখনৰ সেইটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় বুজি পালে। ইয়াৰ পিছত চাগে ইয়াতে কোৱা হৈছে, ইয়াতে আপোনাক কোৱা হৈছে প্ৰতি 4 মাহৰ মূৰে প্ৰায় 9.3 কোটি ভাৰতীয় কৃষক পৰিয়ালে একেটা প্ৰশ্নকে সোধে, পৰৱৰ্তী PM কিষাণ কিস্তি কেতিয়া আহিব আৰু মোৰ 2000 আহি পাইছেনে? প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিখনে 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বাবে প্ৰত্যক্ষ আয়ৰ সহায়ৰ মেৰুদণ্ড হিচাপে কাম কৰি আহিছে। প্ৰতি বছৰে 6,000 কৰি বছৰি আপোনাক দিয়া হয়। 6,000 টকা বছৰত 6,000 টকা দিয়া হয়। 2,000 কোটি টকা আপোনাক দিয়া হয় 4টা কিস্তিত। তো ইয়াতে কোৱা হৈছে টকা 3টা কিস্তিত দিয়া হয়। 12 মাহত 3টা কিস্তি হ'ব। তো 3টা সন্মান কিস্তি প্ৰদান কৰি পোনপটীয়াকৈ আধাৰ সংলগ্ন বেংক একাউণ্টত দিয়া হয়। এই গাইডখনে আপোনাক 23 নং কিস্তিৰ প্ৰত্যাশিত তাৰিখ পৰীক্ষিত শেহতীয়া আপডেট আপোনাৰ কিস্তিৰ অৱস্থা, ইয়াতে কোৱা হৈছে কিস্তিৰ অৱস্থা এতিয়া পৰীক্ষা কৰিবলৈ এটা পদক্ষেপ প্ৰক্ৰিয়া 1 কিস্তিৰ পৰা 22 তাৰিখলৈকে সম্পূৰ্ণ কিস্তিৰ ইতিহাস আৰু যিসকল কৃষকৰ পেমেণ্ট অহা নাই তেওঁলোকৰ বাবে এটা স্পষ্ট কাৰ্য পৰিকল্পনা দিয়ে। ইয়াতে কোৱা হৈছে শেহতীয়া অফিচিয়েল আপডেট ইয়াতে আপোনাক দিয়া হৈছে। ইয়াতে কোৱা হৈছে চাওক আপোনালোকে প্ৰেছ তথ্য ব্যুৰৰ মাৰ্চ 2026 তথ্য অনুসৰি PM কিষাণৰ 22 সংখ্যা কিস্তি প্ৰত্যক্ষ সুবিধা স্নাতনৰ DBTৰ জৰিয়তে প্ৰায় 9.32 কোটি কৃষকক 18,640 কোটি টকা হস্তান্তৰ কৰা হৈছে। এই কিস্তিৰ জৰিয়তে আঁচনিখনৰ অধীনত ক্ৰমবৰ্ধমান ব্যয় 4.27 লাখ কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে, যিয়ে কাৰ্যসূচী পৰিসৰক উজ্জ্বল কৰি তুলিছে। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত আৰু এটা আপডেট আহিছে, ইয়াতে কোৱা হৈছে PM কিষাণ 23 সংখ্যা কিস্তি ইয়াতে কৈছে প্ৰত্যাশিত তাৰিখ আৰু চৰকাৰী আপডেট মাৰ্চ 2026 চনৰ 23 মাৰ্চলৈকে চৰকাৰে 23 সংখ্যা কিস্তিৰ আনুষ্ঠানিক মুক্তিৰ তাৰিখ ঘোষণা কৰা নাই। আঁচনিৰ ৰেকৰ্ডৰ ভিত্তিত কি জনা যায় আৰু কি ভৱিষ্যতবাণী কৰিব পাৰি ইয়াত উল্লেখ কৰা হৈছে। তো আপোনালোকে নিশ্চয় বুজি পালে। তো এতিয়ালৈকে কিন্তু কোনো অফিচিয়েলি আপডেট আনুষ্ঠানিক আপডেট কোনো অহা নাই, অফিচিয়েলি আপডেট অহা নাই। তো আপোনালোকে কেতিয়া লাভ কৰিব তাৰিখটো ঘোষণা হোৱা নাই।
কোনটো মাহত আপোনালোকে পাব সেইটো কিন্তু আহি গৈছে তো আপোনালোকে জুন জুলাইৰ মাহত আপোনালোকে PM কিষাণ 23 নং কিস্তি যিটো আপোনাৰ এই কিস্তিটো আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো যেতিয়া তাৰিখটো ঘোষণা হ'ব আৰু যদি নতুন কিবা তেনেকুৱা আপডেট আহে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম তো আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়া ভিডিঅ' আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব আৰু চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় বুজি পালে তো যেতিয়া আৰু নতুন আপডেট আহিব বা কেতিয়া আপোনালোকে কোনটো তাৰিখত আপোনালোকে পাব মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম আৰু যদি আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনত আবেদন কৰিব বিচাৰিছে তো আপোনালোকে বৰ্তমান আবেদন চলি আছে তো আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন মাধ্যমেৰে তো আপোনালোকে নিশ্চয় বুজি পালে তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই PM কিষাণ সন্মান নিধি আঁচনিখনৰ 23 নং কিস্তিৰ টকাটো কোনটো মাহত লাভ কৰিব সকলোৱে যাতে জানিব পাৰে ধন্যবাদ